চেষ্টা কৰি আছে এইফালেনো কি কৰিছে তাকে চাওঁগৈচোন বোলো কি কৈ আছিলো দিয়া কি কৰি থকা হৈছে দিয়া শাকচনি মাৰি ন ৰাতিলে ডেকালাখনক লাগিব নহয় ন মজা হা জেউলা নচাবলৈ হয় 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 সকলোৰে কামত নিজৰ নিজৰ দায়িত্বসমূহ ধুনীয়াকৈ নিয়াৰিকৈ পালন কৰে আৰু এইফালে জেৰুৱা এইখন হ'ল জেৰুৱা হয় নেকি জেৰুৱা ভিতৰত জানে কেনা লগাই দিয়ে হয় জেৰুৱাখন আচলতে কটকটীয়া কৰা হৈছে ছোৱালী পলুৱাই নিনিবৰ বাবে এইফালে একদম কটকটীয়াকৈ এখন জেৰুৱা মৰা হৈছে আৰু প্ৰত্যেকটো বস্তু আপোনালোকক এপতকৈ দেখাবলৈ বুলি চেষ্টা কৰিছোঁ আৰু আহিব আপোনালোকে কালিলৈ ৰাতি বিহু চাবলৈ আৰু এই নাম দি ধুনীয়াকৈ কৈ দিয়কচোন আহক আহক এই ঘৰটিৰ বিষয়ে ভালকৈ কৈ দিয়কচোন এটি হাঁহৰ গঁৰাল ধুনীয়াকৈ তলত হাঁহ থাকিব কুকুৰা থাকিব এটি হ'ল হাঁহৰ গঁৰাল আৰু সেইটি হ'ল গোহালি এটি গোহালি ভিতৰখনলৈ যাওঁ ঘৰটোলৈ ঘৰৰ ভিতৰত এইফালে ঘৰটোলৈ মেইন ঘৰটোলৈ আহক মেইন ঘৰখনলৈ সোমাই যাওঁ প্ৰথমতে এইফালে বৌৱে কৈ যাব আপোনালোকে চাই যাব বৌ প্ৰথম এই কোঠাটি কি এটি বহা ঘৰ প্ৰথম কোঠাটো বহা কোঠা বহা ঘৰ এইফালে হ'ল পাকঘৰ কৰি থকা হৈছে সম্পূৰ্ণ হোৱা নাই আৰু হয়নে এইটো ভাতৰ চৌ আৰু এইটো পানী চুঙা এইফালে হ'ল পানী চুঙা এইখিনিতে আমাৰ ভাত খাম আৰু আমাৰ বিচনাখন এখন এনেকৈ চাং বুলি কয় ন চাং একেবাৰে নোহোৱা হ'বলৈ ধৰা কিছুমান বস্তু কিন্তু মৰাণ জনগোষ্ঠীসকলে খুব ধুনীয়াকৈ ধৰি ৰাখিছে দেই এইডোখৰ কি বুলি কয় দুফালে দুটি ঘৰ মাজতখি এইডোখি কয় দীঘলীপতি আৰু এই ঘৰখনিৰ বিষয়ে ধুনীয়াকৈ আপোনাৰ কৈতালিও কয় নেকি বা কৈতালি আৰু এইটি হ'ল ভঁৰাল এয়া হ'ল ভঁৰাল একদম ওচৰৰ পৰা আপোনালোকক দেখাই দিওঁ এটি খুব ধুনীয়া ভঁৰাল প্ৰথম এইডোখি কি কাৰণে থয় বৌ এইডোখি গাধৈ কয় ন ধুনীয়া পৰিৱেশ চাৰিওফালে সকলোৱে কামত ব্যস্ত দেখিছেনে আৰু সেইফালে নাচনীসকলে আখৰা কৰি আছে সেইফালে যাম আৰু সেইফালে আপোনালোকক দেখামগৈ কি মজা মোবাইল নানানি সেইটোচোন কামৰ মাজে মাজে ফূৰ্তি দে চুচুৱাক যিমান পাই চুচুৰাক খুচুৰাক বিহুহে পৰিৱেশটো গোটেই পৰিৱেশটো এবাৰ দেখাবলৈ বুলি আপোনালোকক চেষ্টা কৰিছোঁ দেই এয়া হ'ল মূল গেটখন আৰু এইফালে হ'ল ডাংমৰা আছে ইয়াত ভিতৰত ছোৱালীখিনি থাকিব বাহিৰত ল'ৰাসকল থাকিব এনেকৈ সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত এইফালে আখৰা চলি আছে কি গান গাব কি গীত জুৰিব সেইখিনি আখৰা চলাই আছে
গোটেই চাৰিবেনটো ঘূৰিবলৈ হয়তো বহুত দেৰি লাগিব মই আপোনালোকক এনেকৈ এবাৰ দেখাই দিছোঁ কালিলৈ বাঁহেৰে বেৰি ৰখা ভিতৰচোৱা গোটেই ফিল্ডখনত নাচনীৰে ভৰি পৰিব ভাল লাগিব আৰু ফিল্ডৰ চাৰিওফালে একদম সোঁ মাজতে এটা ঘৰ আৰু এই ঘৰটিকনো কি বুলি কয় খুৰীৰ পৰা জানিলোঁ দেই মই বৰ বিশেষ নাজানো মানে খুৰী হে বিহু ঘৰ বুলি কয় আৰু দুটা কোঠা ভাগ কৰা হয় মানে ভাগ কিয় কৰা হয় অঁ সেইকাৰণে দুটা কোঠা কৰা হয় ন অঁ অঁ সেইকাৰণে এটা চাইডে ল'ৰাখিনি থাকিব ঢুলীয়া আৰু এটা চাইডে নাচনী থাকিব তেওঁলোকে আহিব তেওঁলোকক ক'ব নাচিব লাগে বুলি নীতি নিয়মেৰে ছোৱালীয়ে ল'ৰাক চাকচনি মাৰি দিব এইবিলাক আমাৰ চাকচনি মাৰি ল'ৰাই নচুৱাবৰ কাৰণে সেইকাৰণে এইখিনি এতিয়া চাফা কৰি থকা হৈছে ন হয় হয়